নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ কিবা এটা আনিবলৈ যাওঁ বুলি ওলাইছোঁ আৰু কি নানিম আপোনালোকক ভিডিঅ'টোত সকলো দেখাম। তেনেহ'লে চাই থাকক, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমি ঘৰৰ পৰা ওলাই টমটমত উঠি ল'লোঁ আৰু টমটমত গৈ আছোঁ এতিয়া বৰ্তমান আমি তিনিচুকীয়ালৈ বুলি। এই আকৌ আমি উঠি ল'লোঁ পেচেঞ্জাৰ অ'টোত আৰু মই বোলে আছোঁ আমি মানে ক'লৈ যাম কি দেখাই আছোঁ আপোনালোকে চাই থাকক। সেইপিনে আহিলোঁ আমি স্কুটি ডিলাৰলৈ বুলি আহিলোঁ, TVS ডিলাৰ আৰু TVS ডিলাৰটো দেখাই দিছোঁ আকৌ স্কুটি ৰাখি আছে আৰু ভিতৰটোও দেখাই দিছোঁ পৰিৱেশটো আপোনালোকে চাই থাকক। এইফালে আহি আমি ভিতৰ পাইছোঁহি আৰু দেখাইছোঁ আপোনালোকে চাই থাকক। মানে আমি আজি TVSৰ স্কুটি এখন ল'ম বুলি আহিলোঁ। এইপিনে কাগজ পত্ৰবোৰ ক্লিয়াৰ কৰি আছোঁ, এইপিনে কম্পিউটাৰত এজনে দেখিছে, এজনে ক্লিয়াৰ কৰি আছে। দেউতা আছে তাত ক্লিয়াৰ কৰি আকৌ আমি এইপিনে কাগজ পত্ৰ মানে চাইন টাইন কৰিব লাগে। এইপিনে এজনে আকৌ কাগজ পত্ৰ কলমে মানে তেওঁ ক্লিয়াৰ কৰি লৈছে। যদি কামবোৰ ক্লিয়াৰ হৈ গ'ল তাৰ পাছত এখন আমাৰ স্কুটিখন উলিয়াই দিছে। এখন বৰ্তমান ক্লিয়াৰ হৈ বাহিৰলৈ বুলি ওলাই আহিছোঁ, দেখিছোঁ বাহিৰত একেবাৰে আন্ধাৰ হৈ গ'ল। মানে আমি স্কুটিখন ক্লিয়াৰ কৰোঁ মানে আন্ধাৰ হৈ গ'ল, চব দেখাই দিছোঁ। গোটেই ৰাস্তাও এইপিনে গাড়ী মটৰ মানে লাইটে জ্বলি পূৰা আন্ধাৰ হৈ গ'ল। আমাৰ এটি ৰোডৰ কাষতে একবাৰ ট্ৰেইনো আছে, ট্ৰেইনখন গৈছে। এইফালে দেখিছে কিমান আন্ধাৰ হৈ গ'ল ৰাস্তাটো, গোটেই গাড়ী মটৰ আৰু লাইট জ্বলাব লগা হৈছে, আন্ধাৰ হৈ গ'ল। আৰু আন্ধাৰ তেনেকৈ আৰু গৈ আছোঁ, আন্ধাৰ হৈ গ'ল। আমাৰ বহুত টাইম লাগি যায় আচলতে স্কুটি লিখে চাইন টাইন কিবা কিবি কাগজ পত্ৰ ক্লিয়াৰ কৰোঁতে বহুত টাইম লাগে, গতিকে আমাৰ বহুত টাইম লাগি গ'ল। আমি বৰ্তমান 11টা মানতে আহিছিলোঁ, দিনৰ 11টাৰ পৰা অকণমান বেংকত গৈ পিনে আহি তাৰপিছতে ডিলাৰত সোমালোঁ যে সেইকাৰণে বেছি টাইম লাগি গ'ল। আমি 12টা চাৰে 12টা মানত সোমাইছিলোঁ চাগে ডিলাৰত। এতিয়া আৰু কিমান আন্ধাৰ হৈ গ'ল চাওক আহোঁতে। এইফালে আমি আহি পাই গ'লোঁ এতিয়া স্কুটি আনি, আৰু এইপিনে আমাৰ শ্ৰীমতীয়ে এইফালে ভৰি ধুৱাবলৈ নিছে, এইপিনে দেখাই দিছোঁ আপোনালোকক চাই থাকক। বৈ এইফালে স্কুটি তামোল পাণ লৈ গৈছে, আমি আন্ধাৰ হৈ গ'ল অহা। এইফালে এইজনী আহি শ্ৰীমতী গৈ আছে। এইফালে এয়া নতুন স্কুটি আজি নতুন স্কুটি আহি পাই গ'লোহি। আৰু এইফালে এতিয়া কলপাত বিচাৰি ফুৰিছে, কলপাত এইখিলাই কলপাত দেখা নাই, এইখিলা ধুনীয়া কলপাত কাটিবলৈ ঘৰ একদম চোতালৰ সন্মুখতে কঁডাল কলপাত আছে। কলপাত এইখিলা কলপাত কাটি লৈছে প্ৰথমতে ঘটি লৈ লৈছে, ঘটি পানী তামোল পানা ধুৱাই দিছে, অকণমান গা ধুৱাই দিছে। আজি নতুন চাবিটো লোৱা না, তেতিয়াহে পিপিত বজাই। ৰাতি আমি পাই গ'লোহি এইপিনে, ৰাতি হৈ গ'ল আহোঁতে অকণমান টাইম লাগিলে কাগজ পত্ৰ কৰোঁতে কৰোঁতে। এইপিনে আহি এতিয়া মানে 3-4 ঘণ্টামান লাগি গ'ল আৰু অকণমান ভিৰো আছিলে যিহেতু। দিয়া আকৌ এবাৰ চাবি লোৱা না আকৌ